কেতিয়াবা ভুলতে কাপোৰ ওলোটাকৈ পিন্ধি পাইছেনে? ভুলবশতঃ কাপোৰ ওলোটাকৈ পিন্ধিলে কি হয় জানেনে? শ্ৰীকৃষ্ণই কাপোৰ ওলোটাকৈ পিন্ধোতে ঋষিয়ে কি কৈছিল? কেতিয়াবা এনে অদ্ভুত ঘটনা আমাৰ জীৱনত ঘটে যাৰ অৰ্থ আমি বুজি নাপাওঁ। বহু সময়ত আমি অজানিতে কিছুমান কাম কৰোঁ যিবোৰৰ কথা পিছত ভাবিলে আমি ভাবোঁ কিয় এনেকুৱা হ'ল। কিন্তু আমাৰ শাস্ত্ৰত এইবোৰ ঘটনাক বিশেষ চিন হিচাপে গণ্য কৰা হৈছে। এই চিনবোৰ আমাৰ বাবে স্বাভাৱিক যেন লাগে যদিও ইয়াৰ আঁৰত এটা গভীৰ ৰহস্য লুকাই আছে। কিছুমান অচিনাকি শক্তিয়ে আমাক এনে কাম কৰিবলৈ বাধ্য কৰে। বহু সময়ত আমাৰ মনোযোগ আন কিবা এটাৰ ওপৰত থাকে আৰু হঠাতে আমাৰ হাতৰ পৰা কিবা এটা শুভ বা অশুভ ঘটনা ঘটে যাৰ বাবে আমি অনুশোচনা কৰোঁ। এইবোৰ চালে বুজিব যে এইবোৰ লক্ষণ। এইটো আহিবলগীয়া সংকটৰ সময়ৰ বা কোনো ভাল খবৰৰ চিন হ'ব পাৰে। কাপোৰ ওলোটাকৈ পিন্ধিলে কি হয়? যদি আপুনি কেতিয়াবা ভুলতে কাপোৰৰ ভিতৰৰ পৰা বাহিৰলৈ পিন্ধি ঘৰৰ পৰা ওলাই যায় আৰু আন কোনোবাই আঙুলিয়াই নিদিয়ালৈকে আপুনি গম নাপায়, তেন্তে এইটো এটা বিশেষ লক্ষণ হ'ব পাৰে। জ্যোতিষৰ মতে ওলোটাকৈ কাপোৰ পিন্ধাৰ আঁৰত এটা গভীৰ গোপনীয়তা লুকাই থাকে। এবাৰ যশোদা আই এজন ঋষিক সুধিলে, হে মহাত্মা, এই কানাই ইমানেই দুষ্টামি যে বহুবাৰ কাপোৰ ওলোটাকৈ পিন্ধি খেলিবলৈ ওলাই যায়। ইয়াৰ কাৰণ কি হ'ব পাৰে? ঋষিয়ে দিয়া উত্তৰটো আচৰিত আছিল। তেওঁ ক'লে, হে দেৱী, অজানিতে কৰা এই কামটো এক প্ৰকাৰৰ চিন। এই শিশুটিয়ে ভৱিষ্যতে ডাঙৰ কাম কৰিব। যেতিয়া প্ৰকৃতিয়ে আমাক কিবা এটা ক'ব বিচাৰে তেতিয়া ই আমাক এনে ৰাশিৰ জৰিয়তে অদ্ভুত কাম কৰিবলৈ বাধ্য কৰে। জ্যোতিষ আৰু ৰাশিৰ ৰহস্য। যদি আপুনি কেতিয়াবা ভুলবশতঃ ওলোটাকৈ কাপোৰ পিন্ধে বা কোনো বিশেষ ৰঙৰ কাপোৰ পিন্ধিবলৈ ইচ্ছা থাকিলে এই লক্ষণসমূহৰ বিষয়ে জনা উচিত। আহকচোন ওলোটাকৈ কাপোৰ পিন্ধাৰ আঁৰত কি গোপন কথা লুকাই থাকিব পাৰে জানো আহক। গুৰুত্বপূৰ্ণ কামত সফলতাৰ চিন। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ঘৰৰ পৰা ওলাই যায়, যেনে চাকৰি বিচাৰি, ব্যৱসায় বা কোনো গুৰুত্বপূৰ্ণ বস্তু বিচাৰি ভুলবশতঃ কাপোৰ ওলোটাকৈ পিন্ধিলে তেন্তে ইয়াক এটা ভাল লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ সেই কামত আপুনি নিশ্চয় সফল হ'ব। কঠিন সময়ৰ অন্ত পৰাৰ চিন। বহু সময়ত আমি ইমানেই সমস্যাৰে আগুৰি ধৰোঁ যে আমি কোনো কামত মনোনিৱেশ কৰিব নোৱাৰোঁ। এই সময়ছোৱাত যদি আপুনি বাৰে বাৰে কাপোৰ ওলোটাকৈ পিন্ধে তেন্তে সেয়া এটা ভাল লক্ষণ। ইয়াৰ অৰ্থ হ'ল আপোনাৰ বেয়া সময়বোৰ শেষ হ'বলৈ ওলাইছে আৰু আপোনাৰ জীৱনত ভাল কিবা এটা হ'বলৈ ওলাইছে। ওলোটাকৈ কাপোৰ পিন্ধা শিশু। যদি আপোনাৰ শিশুৱে ভুলতে বা ইচ্ছাকৃতভাৱে কাপোৰ ওলোটাকৈ পিন্ধে আৰু বাৰে বাৰে সোধাৰ পিছতো সলনি নকৰে তেন্তে সেয়া এটা ভাল লক্ষণ। এনে শিশুক অতি ভাগ্যৱান আৰু শুভ বুলি গণ্য কৰা হয়। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল আৰু সফল। দুষ্ট চকুৰ পৰা ৰক্ষা পোৱাৰ প্ৰতিকাৰ। যদি কোনো ব্যক্তি বেয়া চকুত আক্ৰান্ত হয় তেন্তে শনিবাৰে ওলোটাকৈ কাপোৰ পিন্ধিব লাগে। যদি সকলো কাপোৰ ওলোটাকৈ পিন্ধা সম্ভৱ নহয় তেন্তে ভিতৰৰ কাপোৰ ওলোটাকৈ পিন্ধিব। এনে কৰিলে বেয়া চকুৰ প্ৰভাৱ ওলোটা হয় আৰু বেয়া কামনা কৰা ব্যক্তিজনৰ বেয়া কাম হয়। ঋণাত্মক বলৰ পৰা সুৰক্ষা। যদি আপুনি ঋণাত্মক শক্তিৰে ভৰা ঠাইৰ পৰা উভতি আহিছে, যেনে শ্মশান বা জনশূন্য ঠাইৰ পৰা, তেন্তে ঘৰলৈ উভতি অহাৰ পিছত গা ধুই কিছু সময়ৰ বাবে ওলোটাকৈ কাপোৰ পিন্ধক। এই প্ৰতিকাৰে নেতিবাচক শক্তিৰ প্ৰভাৱ নাইকিয়া কৰে। ৰাতি ওলোটাকৈ কাপোৰ পিন্ধাটো অশুভ। দিনত কাপোৰ ওলোটাকৈ পিন্ধাটো শুভ হ'ব পাৰে, কিন্তু যদি ভুলবশতঃ ৰাতি ওলোটাকৈ কাপোৰ পিন্ধি শুই থাকে তেন্তে ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। এনে কৰিলে ভৱিষ্যতে কিবা বেয়া হ'ব পাৰে বুলি ইংগিত পোৱা যায়। গতিকে ৰাতি কাপোৰ ওলোটাকৈ পৰিধান কৰাটো পৰিহাৰ কৰিব লাগে। ভুল কাপোৰ পিন্ধি মন্দিৰলৈ যোৱা। যদি ভুলবশতঃ কাপোৰ ওলোটাকৈ পিন্ধি মন্দিৰলৈ যায় তেন্তে ইয়াক অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ আপুনি টকা লাভ কৰিব পাৰে, নহ'লে কোনো ডাঙৰ সমস্যা ৰোধ কৰা হৈছে। কেতিয়াবা ভুলতে ওলোটাকৈ কাপোৰ পিন্ধি আপোনাৰ লগত কিবা ভাল হৈছে নেকি? হয় যদি আপোনাৰ কাহিনী কমেণ্টত শ্বেয়াৰ কৰিব। যদি আপুনি এই তথ্য উপযোগী বুলি বিবেচনা কৰে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।